মাছ বজাৰ প্ৰায় ঠিকেই আমাৰ বজাৰখন, খালি যোনটো আগৰ দিনত যেনেকুৱা বজাৰ হয় এনেকুৱা বজাৰ নহয় এবাৰ যিহেতু আপোনাৰ বজাৰ প্ৰায় ঠাণ্ডাই মানুহৰ চবৰ, যিহেতু ধৰক এবাৰ অলপ হেৰি পৰি গৈছে, সেইটো কাৰণে অলপ ঠাণ্ডা বজাৰখন। আমাৰ আপোনাৰ আৰি ওলাইছে, চিতল ওলাইছে, বৰালি ওলাইছে, তাৰপৰা আপোনাৰ বিকেট ওলাইছে, গাছ কাপ ওলাইছে, পিঠিয়া ওলাইছে, শিলঘৰীয়া ওলাইছে। দাম আমাৰ ইয়াত আপোনাৰ বিকেট আছে 700 টকা, চিতল আছে 1600, আৰি আছে 1600, বৰালি আছে 1000, চব মাছৰ প্ৰায় দাম সেনেকুৱাই। দামটো প্ৰায় আমি এইবাৰ দামত কিনিবলগীয়া হৈছে, মাছ দামত কিনিবলগীয়া হোৱাৰ কাৰণে এবাৰ দামত বিকিবলগীয়া হৈছে। ইয়াত চবতকে ডাঙৰ ওজন 20 কেজি ওজন আহিছে বিকেট। বজাৰ ঠিকেই। বিহু বজাৰ বহিছে, তাতে কেনেকুৱা ধৰণৰ মাছ আহিছে চাবলৈ আহিছো, ল'ব লাগিব আৰু। প্ৰস্তুতি যোৱাকালি আমি পিঠা পনা বনালো, আজি এতিয়া ৰাতি ভোজ খাব লাগিব আৰু। মাছ নাই লোৱা, ল'মহে। চাওঁচোন চবে খোৱা হ'ব লাগিব নহয়। বৰালি মাছ চাইছো, নায়ে দেখা দেখোন। বৰালি মাছে ভাল লাগে খাই। বিহু প্ৰস্তুতি ভালেই চলি আছে আৰু ইয়াত মাছ চাবলৈ আহিছো এতিয়া। মাছ দুটাকে চাইছো, নদীৰ মাছ বিলৰ মাছ খেলি মেলি লাগিছে। বিহু ঘৰতে খোৱা হ'ব এবাৰ, এনেকে লগে ভাগে আৰু 2-3 ঘৰ মিলি। এতিয়ালৈকে বজাৰ কৰা হৈছে, সৰুৰা এইবোৰ হুৰুম, তাৰপিছত কোমল চাউল, এতিয়া মাছ চোৱা হৈছে। শিলঘৰীয়া চাবলৈ আহিছো। বজাৰ কৰা হ'ল। পিঠা বনোৱা হৈছে আৰু কিছুমান আজিকালিতো বজাৰতো সুলভ মূল্যত পোৱা যায়, সেইখিনিও কিনা হৈছে আৰু নিজৰ ঘৰৰ হিচাপতো যিখিনি পৰা হয় বনোৱা হৈছে আৰু। হয়। প্ৰথমতে মই সমগ্ৰ অসমবাসীক কি বুলি কয় মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে কুশলে থাকক, মংগলে থাকক। আজি বিহু বুলি ওলাই আহিলোঁ বিহু বজাৰ কৰিবৰ কাৰণে। মাছ ল'ম বুলি আহিলোঁ, বিশেষকৈ আৰি মাছ ল'ম বুলি আহিছিলোঁ, লোকেল আৰিছ, কিন্তু আৰি মাছ নাপালোঁ। এতিয়াতো কিবা এটাতো খাবই লাগিব, সেইকাৰণে বাহু মাছকে লৈ যাব বিচাৰিছোঁ আৰু। দামবিলাক সিহঁতি ঠিকে কৰিছে, তথাপিতো অলপমান আগতকৈ অন্যদিনাখনতকৈ অলপমান বেছি কৰিছে যেন অনুমান হৈছে, তথাপিতো উপায় নাই, ল'বই লাগিব। বিহু তেনেকে এইবাৰ ঘৰতে খাম বুলিয়ে ভাবিছোঁ আৰু। অইন বছৰ কেতিয়াবা আমিতো কি বুলি কয় মাঘী মেলাও পাতোঁ, এইবাৰ তেনেকে প্ৰস্তুতি চলোৱা নহ'ল, তেনেকে ঘৰতে খাম বুলি ভাবিছোঁ আৰু। বাহু আছে, চিতল আছে, আৰি, বাহু। দাম চিতল আছে 1000 আৰু বাহু 600, ৰৌ 500। এইটো খোৱাং ডিঙিগড়। বজাৰ ঠিকে আছে, দাম ঠিকে আছে, খালি অলপ বেছি, ৰেটটো বেছি বাঢ়িলে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।